নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল। আপোনালোকে জানে যে গভৰ্ণমেণ্টে আমাৰ ঠাণ্ডাৰ বতৰৰ কাৰণে BTR চৰকাৰে বা BTR গভৰ্ণমেণ্টৰ ফালৰ পৰা 4 তাৰিখলৈকে স্কুল বন্ধ দিছিল। 5 তাৰিখটো ছানডে হয়, গতিকে মানডেৰ পৰা খোলা দিয়াৰ কথা আছিল, কিন্তু ডেটটো এক্সটেণ্ড কৰিলে আমাৰ 6 তাৰিখলৈকে স্কুল বন্ধৰ কাৰণে আপডেট দিছে গভৰ্ণমেণ্টে। এতিয়া আমাৰ BTR অঞ্চলৰ যিবিলাক বিদ্যালয় আছে, LPৰ পৰা MAৰ পৰা হাইস্কুললৈকে গোটেই স্কুলবিলাক বন্ধ থাকিব। হায়াৰ ছেকেণ্ডেৰী স্কুল আণ্ডাৰ BTC এৰিয়া এক্সটেণ্ড কৰিছে 6 তাৰিখলৈকে। ইয়াতে আপোনালোকে চাওক, ডেটটো 3 জানুৱাৰী 2026 তাৰিখে প্ৰকাশ কৰিছে এই বিজ্ঞাপনটো দিয়া হৈছে। গতিকে আমাৰ বিদ্যালয়বিলাক হায়াৰ ছেকেণ্ডেৰীলৈকে LPৰ পৰা গোটেইবিলাক স্কুল বন্ধ থাকিব 6 তাৰিখলৈকে। 6 জানুৱাৰীৰ দিনালৈকে বন্ধ থাকিব। 7 তাৰিখে বিদ্যালয় খোলাৰ চান্স আছে। তাৰপিছত যদি আকৌ ৱেডাৰৰ কথা আহে, তেতিয়া নেক্সট যদি কোনো আপডেট আহে মই জনাই দিম। এইখিনি আছিল এই ভিডিঅ'টোত আপোনালোকে চাই আছে। আমাৰ BTR চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে, কোকৰাঝাৰৰ ফালৰ পৰা। তো JP ব্ৰহ্ম AESৰ হস্তাক্ষৰ মতে এই নটিচটো পাব্লিছ কৰা হৈছে। গোটেই BTR অঞ্চলৰ যিবিলাক স্কুল আছে সকলোবিলাক 6 তাৰিখলৈকে বন্ধ থাকিব। ধন্যবাদ।